ইতিমধ্যে অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফল ঘোষণা হ'ল। নগাঁও জিলাৰ পুৰণিগুদাম ৰঙিয়া গাঁৱৰ এজন যুৱকৰ সাফল্যই আনন্দিত কৰিছে অঞ্চলবাসীক। দৰিদ্ৰতাৰ বাবে 5 বছৰ বয়সতেই নিজৰ পিতৃ মাতৃক এৰি কাৰ্বি আংলঙৰ পৰা আহি তুলনীয়া পুত্ৰক হিচাপে আশ্ৰয় লৈছিল পুৰণিগুদাম ৰঙিয়া গাঁৱৰ প্ৰবীণ বৰা আৰু অৰ্পণা বৰাৰ গৃহত। তেতিয়াৰ পৰাই ৰাজেশ হানছে নামৰ এই কণমানি যুৱকজনক নিজ পুত্ৰৰ দৰে আশ্ৰয় দি বৰ্তমান এটা চৰকাৰী চাকৰি পোৱাৰ যোগ্য কৰি তুলিলে। ৰাজেশ হানছেৰ এই সফলতাই সকলোকে আনন্দিত কৰি তুলিছে। স্বচ্ছ আৰু নিকা পদ্ধতিৰে চাকৰিসমূহ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি নিদৰ্শন দাঙি ধৰিলে তাৰ বাবে সকলোৱে দূৰদৰ্শী মুখ্যমন্ত্ৰীগৰাকীক জনালে ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ হানছে। মই অসম পুলিচ বিভাগৰ গঠিত এই মাত্ৰ ABUB মানে ড্ৰাইভাৰ কনিষ্টেবলত মই পাবলৈ সক্ষম হৈছোঁ। তোমাৰ ঘৰটো ক'ত? মোৰ ঘৰৰ অৰিজিনেল মোৰ কাৰ্বি আংলং মৰিণ্টো নামৰ ঠাইখনৰ, কিন্তু মই যদিও কাৰ্বি আংলঙৰ হয় তথাপিও মই নগাঁৱৰ পুৰণিগুদাম চলচলি নিৰ্বাসী বুলিয়ে ক'ব পাৰি, কাৰণ মই 2006 চনতে এইখন গাঁৱলৈ আহিলোঁ আৰু তেতিয়াৰ পৰা মই এতিয়ালৈকে মই চাকৰিটো পোৱালৈকে মই এইখন ঘৰতে আছোঁ। তুমি শিক্ষাগত অৰ্হতা কিমান? মই শিক্ষাগত অৰ্হতা 2021 মই BA পাছ কৰিলোঁ, ডিগ্ৰী কমপ্লিট কৰিলোঁ। শিক্ষা গ্ৰহণ কৰিছোঁ? হয়, প্ৰথম মই হাইস্কুল কৰিলোঁ। হাইস্কুল আমাৰ পিতাম্বৰদেৱ গোস্বামী স্কুল ইয়াৰ পৰা ল'লোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আমাৰ RKB পৰা ল'লোঁ। তাৰপিছত গ্ৰেজুৱেশ্যনটো মোৰ ডক্টৰ BKB কলেজৰ পৰা আৰম্ভ কৰিলোঁ। আজি এটা চৰকাৰী চাকৰি লাভ কৰিলে এটা ক্ৰেডিটটো কাক দিব বিচাৰা তুমি আচলতে? হয়, মই প্ৰথমতে মোৰ মা দেউতাক কৰিব লাগিব, দুয়োগৰাকী মা দেউতাকে দিব লাগিব, যিজনে মোক জন্ম দিলে আৰু যি দুগৰাকীয়ে মোক ডাঙৰ দীঘল কৰিলে। প্ৰথমতে তেওঁলোকক দিব লাগিব। আৰু দ্বিতীয়তে হ'ল আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান নিকাভাৱে চাকৰিটোৰ ব্যৱস্থা কৰিছে। তেওঁ যি কয় যি কৰিছে, ইমান 2 লাখ টকা হেৰি দিম বুলি কৈছে, চাকৰি দিম বুলি কৈছে, তেওঁ সেই পথেদি গৈছে। তাৰ মাজতে মই আজি মোৰ নিজৰ নামটো উজ্বলাবলৈ সক্ষম হৈছোঁ। তুমি কিমান দিন ধৰি চাকৰিৰ বাবে অনুশীলন কৰি আছা? হয়, মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ মই 2018 চনত। মই তেতিয়াৰ পৰাই অলপ লাগি আছোঁ, আৰ্মিৰ কাৰণে লাগি আছিলোঁ। তাৰপিছত আৰ্মিত তাৰপিছত মেডিকেলত ওলাই আহিলোঁ। তাৰপিছৰ পৰা বয়সটো নাটানিলেও তাৰপিছত মই ডাইৰেক্ট অসম গভৰ্ণমেণ্টৰ পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। প্ৰথম তুমি ইণ্টাৰভিউ পাছ কৰিছা নেকি? নাই, নহয়, মই এইটো 8 নম্বৰ ইণ্টাৰভিউ। আগতে কিহত দিছিলা? আগতে মই আৰ্মিত দিছিলোঁ, আৰ্মিত 3 বাৰ দিছোঁ। তাৰপিছত অসম পুলিচতো দিছোঁ মই 4-5 বাৰ মান। তুমি যিহেতু 8 বাৰকৈ ইতিমধ্যে দিছা বা ইয়াৰ পূৰ্বে 7 বাৰ তুমি দিছা, তুমি এইবাৰ চাকৰি হ'ব বুলি তুমি আশা কৰিছিলা, বিশ্বাস আছিলেনে? বিশ্বাস কৰিছিলোঁ, কাৰণ আগৰটোৰ কথা কৈছোঁ দেই। আগৰ মই যেতিয়া হেৰি আছিলে আপোনাৰ, মই তেতিয়া ভবা নাছিলোঁ চাকৰিটো পাম বুলি। তাৰপিছত আমাৰ মৰমৰ মামা বুলিয়ে ক'ব পাৰিম, তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ক'লে যে আমি নিযুক্তি নিকাভাৱে হ'ব। তাৰপিছত মই একদম নিজৰ নিষ্ঠাভাৱে নিজৰ কাম কৰি গৈছিলোঁ। দিনে ৰাতি একাকাৰ কৰি মই ৰাতি 4টা বজাত মই উঠি যাওঁ, মাহঁতক কওঁ যে মই দৌৰিবলৈ যাওঁ। ঠিক আছে যা। মই 4টা বজাতো যাওঁ, দৌৰিবলৈ যাওঁ, আবেলিও যাওঁ। হয়, তাৰপিছত ইমান কষ্ট কৰি পেলাই আজি মই সফল হৈছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সোহানা লাইভ।